খংটো নাকৰ আগতে থাকে। অলপ বুজাবাচোন। নোখোৱাকৈয়ে গুচি গ'ল নমামিক খং কৰি। কিয়? নিমখ বোলে বেছি হ'ল। আন এটা ৰূপ আছে বিভানৰ, ক'বলৈ লাজ লাগে, তথাপিও কওঁ। আপোনাৰ ছোৱালীক বিয়া কৰোৱাৰ আগতে বহুত ছোৱালীৰ লগত সম্পৰ্ক আছিল বিভানৰ। মোৰ পৰা তুমি মোৰ ল'ৰাক আঁতৰ কৰিছা, এতিয়া তোমাৰ পৰা মই তোমাৰ স্বামীক আঁতৰ কৰিম। মোৰ ছোৱালীয়ে ভাল পাইছিল বিভানক, এতিয়াও ভাল পায়। ইমানবোৰ হৈ যোৱাৰ পাছতো তাই বিভানৰ বাহিৰে আনক আপোন কৰিব নোৱাৰে। মোৰ লগৰ যে বিদ্যুৎ, সি মোক বহুত গালি দিছে জানানে। সি কৈছে ইমান মৰম লগা ঘৈণীজনীক তই কেনেকৈ গালি দিব পাৰ। তইতো বিভানক সৰুৰ পৰা পাইছোঁ। তেনেহ'লে তইতো জানিবি কথাবোৰ সঁচা নে মিছা। নহয়, মোৰ মনেতো পোনচাতে কথাবিলাক অস্বীকাৰ কৰিছিল, কিন্তু কোনোবাই জানো মিছাতে নিজৰ ছোৱালীজনীক বদনাম কৰিব পাৰে। সেইটো কথা ময়ো নভবা নহয়। কিবা এটা উপায় কৰ তপন, মোৰ মগজুৱে কাম কৰা নাই। এৰা, আমাৰ ছোৱালীৰ জীৱনৰ কথা আছে। মই মানিছোঁ, মই নিজৰ স্বাৰ্থত ছোৱালীজনীক তালে বিয়া দিছিলোঁ, কিন্তু মোৰ মনত কেতিয়াও সন্দেহ নাছিল বিভান যে ভাল ল'ৰা নহয়। কথাবোৰ সঁচা নে মিছা উলিয়াব লাগিব। সঁচা নোহোৱাৰে সম্ভাৱনা বেছি। কথাবোৰ যদি মিছা হয়, মানুহজনীৰ স্বাৰ্থ কি কাৰণত তেওঁ ইমান ডাঙৰ মিছা কথা এটা ক'ব লগা হ'ল। নমামি, আজি এখন নতুন চিনেমা আনিছোঁ, তুমি সোনকালে কাম বন কৰি আজৰি হোৱা, দুয়ো একেলগে চাম। যোৱা। হ'ব বাৰু, মই আধা ঘণ্টাত আজৰি হৈ যাম। চা, কোনোবা মানুহৰ যদি কিবা গোপন কথা জানিব বিচাৰিছ, তেতিয়াহ'লে তাৰ বন্ধুৰ পৰাহে সেইবোৰ কথা জানিব পাৰি। যেনেকৈ মই তোৰ সকলোবোৰ কথা জানো, বিভানৰো ভাল বন্ধুবোৰে তাৰ সকলোবোৰ কথা জানিব। আৰু কিবা গোপন কথা আছে যদি সেইবোৰ জানিব। জানিলেই যেনিবা, কিন্তু মোক কিয় ক'ব? তই জানো মোৰ কথাবিলাক কাৰোবাক ক। বন্ধুই নকয়, কিন্তু উলিয়াব লাগিব। মই জনাত বিভানৰ দুজন বন্ধু আছে, একেবাৰে ভাল বন্ধু, কাৰ্তিক আৰু বিদ্যুৎ। কাৰ্তিকে বিভানৰ বিষয়ে ইমান নাজানিব চাগে, কিন্তু বিদ্যুৎ তাৰ বাল্য বন্ধু, সি নিশ্চয় কথাবোৰ জানিব। কোনোবাই ক'লে বুলিয়ে মই মানি ল'মনে? বিভান তেনেকুৱা হ'বই নোৱাৰে। মোৰ মনে কৈছে ছোৱালীজনীয়ে কিবা বদমাচি কৰিছে। মই ডাইৰেক্টলি কৈ বিভানক কথাটো কোৱাই ভাল হ'ব। অঁ, চিনেমা চাম নহয় একেলগে, তেতিয়াই ক'ম। তোমাৰ কাম হ'লনে? অঁ মা। মোক এটা সহায় কৰি দিব লাগিছিল। কওক মা, কি সহায় লাগে? মানে হিচাপ কেইটামান কৰি দিব লাগে। হ'ব দিয়ক মা, মই কৰি দিম। কি হ'ল, অহাই নাই যে। নমামি, নমামি, হা? তুমি হিচাপ কৰিছাই যেতিয়া এইখিনিও একেলগে কৰি পেলাবাচোন। আজিকালি মই হিচাপ কৰিব নোৱাৰা হৈছোঁ বুজিছানে। আৰু বিভুৰতো এইবিলাক কোনো মন কাণেই নাই, দেখিছানে নাই? বিয়াৰ হিচাপে এতিয়ালৈকে শেষ কৰিব পৰা নাই। একো নহয় দিয়ক মা, মই কৰি দিম। তুমি চিন্তা কৰিব নালাগে, হৈ যাব। ভাত খোৱাৰ সময়লৈকে হৈ যাব। ভাত খাবলৈ এতিয়া বহুত সময় আছে। কৰাচোন দেই তুমি।
নমামি 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 বিভু নমামি মোৰ ৰুমত আছে। কিয় কি কৰিছে তাত? তাই গোটেই হিচাপ নিকাচবোৰ উলিয়াই লৈছে, মোক একো কৰিবলৈ নিদিয়ে, তাইহে কৰিব বোলে। ইমান দিনে মই সকলো জানিও নীৰৱে আছিলোঁ। এতিয়া নাথাকোঁ, প্ৰকৃত সত্য সকলোৰে সন্মুখলৈ আনিম। আটাই গম পাব লাগিব বিভানৰ আচল ৰূপ। ফটোবোৰ চালা? চালো। আৰু ফটো আছে, কিন্তু সকলোবোৰ মেছেজত দিব নোৱাৰো। তুমি কিয় এইবোৰ কৰি আছা? বিভান তোমাৰ যোগ্য নহয়, এৰি দিয়া তাক। কাইলৈ মোক লগ কৰা, সকলো খুলি ক'ম। ঠিক আছে, মই লগ কৰিম। কি কৰিছা? বন্ধু এজনৰ কাৰণে লৈ আছো। মোৰ তোমাৰ লগত অলপ কথা আছে বিভানৰ বিষয়ে। বিভানৰ বিষয়ে কি কথা? তুমি আমাক সঁচা কথা ক'বা কিন্তু। কি সঁচা কথা? তুমিতো বিভানৰ জীৱনৰ সকলোবোৰ কথাই জানা। বিভানৰ জীৱনত এনেকুৱা কিবা কথা আছে নেকি যি কথা আমি নাজানো কিন্তু তুমি জানা? নাই। তই অলপ আঁতৰত যা, মই সুধি আছো। ব'লা আমাৰ ৰুমলৈ গৈ কথা পাতোঁ। অঁ, এইজনী আকৌ কেনেকুৱা বান্ধৱী? নামটো জানে কিন্তু চিনিয়ে নাপায়। নাই, তুমি মিছা কথা কৈছা, এনেকুৱা হ'বই নোৱাৰে। তই অলপ আঁতৰত যা, মই সুধি আছো। মই পোনে পোনে তোমাক আচল কথাটো সুধিছোঁ। সঁচা কথা ক'বা, বিভান আৰু নমামীৰ বিয়াৰ আগতে মূৰ্ছনা প্ৰেগনেণ্ট হৈছিল নেকি? কেনেকুৱা কথা সুধিছা পুলিবোৰ? তুমি নাৰ্ভাছ হৈছা, নিশ্চয় কিবা কথা লুকুৱাইছা তুমি। সঁচা কথাটো কি? মই বিভানক নকওঁ, তুমি কোৱা বুলি। হৈছিলে।
হেল্ল', মই নন্দিনী। আজি লগ কৰাৰ কথা আছিল। মনত আছে। তেতিয়াহ'লে আহিবা। মই এড্ৰেছটো পঠিয়াই আছোঁ। আজি ঘৰত কোনো নাই। বিভান অফিচলৈ গৈছে। মা আৰু আইতা বজাৰলৈ গৈছে। মই ঘৰেদি যাব নোৱাৰিম। এটা কাম নকৰা কিয়, তুমি আহি যোৱা ঘৰলৈ। ঠিক আছে, মই যাম। নাই, তুমি মিছা কথা কৈছা। এনেকুৱা হ'বই নোৱাৰে। বিভানক মই সৰুৰে পৰা জানো। বিভানক ময়ো সৰুৰে পৰা জানো খুৰা। মানুহে হয়তো তাৰ বিষয়ে সকলোবোৰ কথা নাজানে, কিন্তু মই জানো তাৰ বহুত ছোৱালীৰ লগত সম্পৰ্ক আছিল, হয়তো এতিয়াও আছে। কিন্তু এটা কথা খুৰা, বহুত ছোৱালীৰ লগত সম্পৰ্ক থাকিলেও সি নৱমীক সঁচাকৈ বহুত ভাল পায়। সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা? বহুতৰ লগত সম্পৰ্ক আছে, সঁচাকৈ ভাল পায় মোৰ ছোৱালী? ঠিক ঘিণ লাগিছে তাক জোঁৱাই বুলি ক'বলৈ। এতিয়াই গৈ মই সকলোৰে সন্মুখত তাৰ কথা খুলি কওঁ, বহুত ঠগিলে মোৰ ছোৱালীক, আৰু নহ'ব। খুৰা তেনেকুৱা নকৰিব খুৰা। হ'ব পাৰে বিভানৰ স্বভাৱ বেয়া, কিন্তু সেইবোৰ বন্ধু। বহুত বিশ্বাসত আপোনালোকক কথাখিনি কৈছোঁ। প্লিজ কাকো নক'ব। মই কোৱা বুলি গম পালে সৰ্বনাশ হ'ব। বিদ্যুতে আমাক কথাবিলাক বৰ বিশ্বাসত কৈছে। সেই বিশ্বাস আমি ভাঙিব নোৱাৰো নহয়। তুমি কোৱা বুলি নক'লেও মই কথাটো বিভানক সুধিমেই। বিষ্ণু, বিষ্ণু, তুমি চিন্তা নকৰিবা। তোমাৰ নাম আমি বাহিৰলৈ আহিব নিদিওঁ। মই জানো বন্ধুত্বৰ মূল্য কিমান। বিষ্ণু, ৰচোন, শুনচোন মোৰ কথাটো। নৱমী ঘৰত আছে নেকি? অঁ আছে। তুমি কোন? মই তাৰ বান্ধৱী। হয় নেকি? আহা ভিতৰলৈ আহা। তুমিয়েই নন্দিনী? অঁ, ব'লা আমাৰ ৰুমলৈ গৈ কথা পাতোঁ। অঁ, এইজনী আকৌ কেনেকুৱা বান্ধৱী? নামটো জানে, কিন্তু চিনিয়ে নাপায়। বহা। এতিয়া কোৱা, কি ক'ব বিচাৰিছিলা? মই বিভানক ভাল পাইছিলোঁ, সিও মোক ভাল পাইছিল। মই বিভানক ভাল পাইছিলোঁ, সিও মোক ভাল পাইছিল। বহুত ভাল পাইছিল। বিভানে মোক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু এদিন কি নন্দিনী? এদিন গম পালোঁ বিভানৰ জীৱনত ময়ে একমাত্ৰ ছোৱালী নহয়। তাৰ জীৱনত আৰু কেইবাজনীও ছোৱালী আছে।
আৰু সকলোকে মোৰ দৰে বিয়াৰ প্ৰস্তাৱ দি মিছা প্ৰলোভন দি থৈছিল। হ'লনে তোমাৰ? এতিয়া কোৱা, তোমাৰ উদ্দেশ্য কি? মানে বিভান আৰু তোমাৰ যিবোৰ ফটো দিছা সেইবোৰ সকলো মিছা। ফটোশ্বপ ময়ো জানো। এনেকৈ দুজন মানুহৰ ফটো বনোৱাটো একেবাৰে সহজ। তুমি কাক ঠগাব আহিছা? তোমাৰ উদ্দেশ্য কি? মই জানো তুমি এনেধৰণেই কিবা কথা ক'বা, আৰু সেইবাবেই তোমাক মই ইয়ালৈ মাতি পঠিয়াইছোঁ। মই সঁচা কথা কৈছোঁ। তুমি এতিয়াই ক'বানে মই বিভানক ফোন কৰিম? তুমি কাৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উঠাবলৈ আহিছা? এইখন ঘৰৰ দৰে এখন সংস্কাৰী ঘৰৰ ল'ৰাই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। মোৰ বিশ্বাস আছে বিভানৰ ওপৰত, মাৰ সংস্কাৰৰ ওপৰত। মাৰ সংস্কাৰে সদায় নাৰীক সন্মান দিবলৈ শিকাইছে, মৰ্যাদা দিবলৈ শিকাইছে। তেনেকুৱা মাকৰ সংস্কাৰত ল'ৰা বেয়া হ'বই নোৱাৰে। কোৱা, কিয় আহিছিলা তুমি? তোমাৰ উদ্দেশ্য কি? নন্দিনী, নন্দিনী ৰ'বা, নন্দিনী ৰ'বা, নন্দিনী। মা ছোৱালীজনীক ৰখাব লাগিছিল। যাবলৈ দিয়া অ'। নহয় মা, আপুনি নাজানে তাই কি কৰিছে। মই সকলো শুনিছোঁ। মা ছোৱালীজনীক যাব দিব নোৱাৰি। তাৰ উদ্দেশ্য আমি জানিবই লাগিব। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে